আৰু এটা আমাৰ সিদ্ধান্ত লোৱা হৈছিল, যিটো সিদ্ধান্ত আচলতে যিসকল টেম্পৰাৰী ৱৰ্কাৰ আছে চাহ বাগিচাত তেওঁলোকক আচলতে কি হৈছে মেডিকেল বেনিফিটৰ পৰা তেওঁলোকক বঞ্চিত কৰা হয়। বিভিন্ন সময়ত আমি দেখি পাইছোঁ যিসকল টেম্পৰাৰী ৱৰ্কাৰক তেওঁলোকক গাড়ী দিলেও তেওঁলোকক পইচা কাটা দেখি পাওঁ। তেওঁলোকক এম্বুলেন্স মানৱতাৰ খাতিৰত যদি এম্বুলেন্স যিকোনো চাহ বাগিচাৰ পৰা দিয়ে তেতিয়াও পইচা কটা আমি দেখি পাওঁ। চাহ শ্ৰমিক একেই, তেওঁলোকৰ একে পাত ছিঙিছে, পাৰ্মানেণ্ট ৱৰ্কাৰো একে পাত ছিঙিছে। কিন্তু হ'ব পাৰে টেম্পৰাৰী আৰু পাৰ্মানেণ্ট ৱৰ্কাৰ ডিফাৰেঞ্চ, কিন্তু এটা কথা দেখিব লাগে যে তেওঁলোকক মানে যিখিনি মেডিকেল বেনিফিট সেই মেডিকেল বেনিফিট কিন্তু পোৱাৰ পৰা বঞ্চিত থাকে। সেইটো আমি আচলতে আজি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ আৰু অতি শীঘ্ৰে আমি এইটো মুখ্যমন্ত্ৰীৰ ওচৰত যাম আৰু এইখন মেমৰেণ্ডাম এখন প্ৰস্তুত কৰিছোঁ, আমি দিবলৈ যাম। কিন্তু এই বস্তুটো কি হৈছে মেডিকেলৰ পৰা টকাও কটা আমি দেখি পাইছোঁ। মেডিকেলৰ পৰা পইচা যদি এম্বুলেন্সৰ নামত লয় তেনেকৈ ধৰণৰ পইচাও কাটি আছে। গতিকে এইটো ইলিগেল ডিডাকশ্যনটো যিসকল পে বুকৰ পৰা যিসকল মেনেজাৰে কাটিছে অতি শীঘ্ৰে আমি উচ্চ ন্যায়ালয়ত গৈ পিনি কেছটো দিমেই। কিন্তু লেবাৰ কমিশ্যনাৰবিলাককো আমি সতৰ্ক কৰিছোঁ যাতে আপোনালোকৰ অধীনত চলি আছে মেনেজমেণ্টবিলাক, গতিকে আপোনালোকে এটা ধুনীয়াকৈ এৱাৰনেছ চিঠি এটা দিয়ক ইলিগেল ডিডাকশ্যন ষ্টপ কৰিবৰ কাৰণে, নহ'লে আমি কিন্তু হাইকোৰ্টত এইটো কেছ দিবলৈ গৈ আছোঁ। আপোনালোকে বিভিন্ন আজি 200 বছৰ হৈ গ'ল এই টকা কটাটো শ্ৰমিকসকলৰ মাজত কাটি আছে, কিন্তু শ্ৰমিকৰ এই ফুটা টিং এটাও মেৰামতি কৰিবৰ কাৰণে আজি পৰ্যন্ত কিন্তু সক্ষম নহৈছে। মেনেজমেণ্টবিলাকে অকল নিজৰ ফুলজাৰি মাৰিলে নহ'ব, তেওঁলোকে কাম কৰিব লাগিব শ্ৰমিকৰ। বিভিন্ন সময়ত চৰকাৰে কিন্তু বহুত কাম কৰা দেখা গৈছে, পৰিচালকবিলাকে কৰিব লাগে, কিন্তু চৰকাৰে কৰিছে। তো মেনেজাৰবিলাকৰতো বহুত বস্তুৰ তেওঁলোকৰ প্ৰাপ্য থাকি গৈছে। এই বেমাৰীবিলাকক যিবিলাক বেমাৰী টেম্পৰাৰী বেমাৰীবিলাক আছে, সেই টেম্পৰাৰী শ্ৰমিকবিলাক আছে, কিন্তু বহুত হাও লাগিব। কিন্তু তেওঁলোকক আচলতে মানে এইবিলাক ব্যৱস্থা কিন্তু দিব লাগিছিল, কিন্তু দিয়া হোৱা নাই। এইবোৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি লৈছোঁ, আজি প্ৰস্তাৱ আনিছোঁ আৰু এইখিনি অতি শীঘ্ৰে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এইখন আবেদন দিবলৈ যাম আৰু এই ইলিগেল ডিডাকশ্যনটো অতি শীঘ্ৰে বন্ধ কৰিবৰ কাৰণে সমগ্ৰ অসমৰ মেনেজমেণ্টবিলাকক আমি অনুৰোধ জনাইছোঁ। একবাৰ অনুৰোধ জনাইছোঁ আৰু ছেকেণ্ড টাইম আমি কেছ দিম, তেওঁলোকৰ নামত কেছ দিম। আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো এটা কথা কৈছোঁ, লেবাৰ ডিপাৰ্টমেণ্ট ৰূপেশ গোৱালাকতো কৈ লাভ নাই, তেওঁতো এইবিলাক কাম নকৰে। তেওঁতো এতিয়া আৰু নেক্সট 26ৰ টিকেট পাই পিনি আকৌ মিনিষ্টাৰৰ কথাই চিন্তা কৰিব, গতিকে তেওঁতো কৈ লাভ নাই। গতিকে মুখ্যমন্ত্ৰীক আমি অনুৰোধ কৰিছোঁ, আমি জানো মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি কৰোঁ বুলি ক'লে অতি সোনকালে আমাৰ কামবিলাক কৰি দিব। আৰু এই টেম্পৰাৰী ৱৰ্কাৰক অলপ চকু দিব লাগে। টেম্পৰাৰী ৱৰ্কাৰ কি মানুহ নহয় নেকি? টেম্পৰাৰী ৱৰ্কাৰ চাহ বাগিচাত কাম কৰা শ্ৰমিক নহয় নেকি? তেওঁলোকে কি ইনকম কৰি নিদিয়ে নেকি? কিছুমান বাগানত আমি PF পৰ্যন্ত কটা নেদেখিছোঁ। আমি তেনেকৈ আপত্তিবিলাক আহি আছে। আৰু এইটোতো 3 বছৰ 4 বছৰ 5 বছৰ লাগিছেই এটা পইচা পাবৰ কাৰণে, যিটো নেকি নাম কটাৰ পাছত 3 মাহ উইদিন 3 মান্থৰ ভিতৰত দি দিব লাগে সকলোখিনি, কিন্তু তেওঁলোকে কিন্তু বঞ্চিত এতিয়া পৰ্যন্ত হৈ আছে 6 বছৰ 7 বছৰলৈকে। গতিকে এইখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইলেকশ্যন আহিছে, ইলেকশ্যন গৈছে, আমাৰ শ্ৰমিকবিলাকক এতিয়া এই ঝুমুৰ নাচা একদম মানে খান্দত হাত ধৰি পিনি বাগানবিলাকত আহি এইবিলাক বন্ধ কৰিব লাগে। খান্দত নাচিব এই ইলেকশ্যন টাইমতে আহে আৰু তাৰ টাইমত দেখা পোৱা নাযায়। গতিকে আমি ভাৰতীয় চাহ মজদুৰ সংঘ হিচাপে আমি এটাই কথাই কৈছোঁ, আমি শ্ৰমিকৰ কাম কৰিবলৈ আহিছোঁ। আমি এই চান্দা তুলিবৰ কাৰণে, বান বৰগণি তুলিবৰ কাৰণে বাগানত আমি সোমোৱা নাই। আমি শ্ৰমিকৰ ফুটা টিং, লেট্ৰিন, বাথৰুম, ঘৰ দুৱাৰ আৰু যিখিনি মেডিকেল পাইপবিলাক পোৱা নাই, পানী পোৱা নাই, সেইখিনি সমস্যা সমাধান কৰিবলৈ আমি শ্ৰমিকৰ মাজত আহিছোঁ। আমি চান্দা বৰগণি উঠাই ইয়াত আমি নিজৰ মানে বেপাৰটো, নিজৰ ঘৰখন, নিজৰ মানে ৰমৰমীয়া বেপাৰ চলাবৰ কাৰণে আমি কিন্তু ভাৰতীয় চাহ মজদুৰ সংঘই অহা নাই। গতিকে আমি আজি এই কাৰ্যনিৰ্বাহক সভা গোলাঘাট জিলাৰ পৰা এটা কথাই কৈছোঁ যে আমি শ্ৰমিকৰ হকে কাম কৰি যাম। শ্ৰমিকেও আমাক, চাহ শ্ৰমিকক, আমাৰ ভাৰতীয় চাহ মজদুৰ সংঘক যাতে সমৰ্থন আগবঢ়াব লাগে আৰু দলে বলে ওলাই আহিব লাগে। আমাৰ যিটো কাৰ্যসূচী 28 তাৰিখে আছে, গতিকে আমি আহ্বান জনাইছোঁ। আৰু মেডিকেল ডিডাকশ্যন, আমাৰ ইলিগেল ডিডাকশ্যন এইবিলাক বন্ধ কৰিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাক আপোনালোকে অলপ চাহ শ্ৰমিকক চাওক। 200 বছৰ হৈ গ'ল, একেবাৰে শ্ৰমিক জুৰুলা হৈ পৰিছে। সব ক্ষেত্ৰত শ্ৰমিকৰ বদনাম, সব ক্ষেত্ৰত চাহ শ্ৰমিকৰ মানে কয় যে এইবিলাক একোৱেই নাজানে, কিন্তু শ্ৰমিকে বহুত জনা হ'ল। আগৰ নিচিনা বুৰ্বক নাই, এক ৰাতিৰ খেল বুলি ইলেকশ্যনতো শ্ৰমিকসকলক ব্যৱহাৰ কৰা হয়, সেইবিলাক দিন গ'ল। গতিকে আমি আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি চাওক এই ৰূপেশ গোৱালা ডাঙৰীয়া যিটো লেবাৰ মিনিষ্টাৰ আমাৰ আছে, তেওঁৰ কাৰণে যদি থাকিলে আকৌ শ্ৰমিক গৰ্জন এটা তেওঁ বেলেগকৈ উলিয়াব। শ্ৰমিক গৰ্জন ওলাই আকৌ টিকেটৰ গৰ্জনটো কৰিব। গতিকে আপুনি একদম ভাল ধৰণে আপুনি চাওক আৰু আমাক সহায় কৰিবলৈ অনুৰোধ জনাম। ধন্যবাদ। আৰু এটা সংযোজন কৰি দিয়া, টেম্পৰাৰীবিলাকৰ যিটো মানে পেইড হলিডে, বাগিচাত যিটো পেইড হলিডে থাকে নহয়,
সেই পেইড হলিডে পোৱাৰ মানে পাবলৈ সক্ষম নহয় এইটো কাৰণে তেখেতসকলক মানে আগদিনাখন বন্ধ কৰি দিয়ে। এইটো এটা ডাঙৰ কথা। আচলতে যিটো পেইড হলিডে, সেই পেইড হলিডেটো এওঁলোকক যিটো নেকি ৰঙা ছুটি বুলি কওঁ আমি, লাল ছুটি চবেই পাব লাগে, কিন্তু আমাৰ টেম্পৰাৰী ৱৰ্কাৰে দুদিনৰ আগত বাহানা বনাই তেওঁলোকক বন্ধ কৰি দিয়া হয়। এইটো কিন্তু বহুত দুখৰ কথা। কি শ্ৰমিকসকলে কি আমাৰ পেইড হলিডে পাব নোৱাৰে? টেম্পৰাৰী ৱৰ্কাৰ যিবিলাক আছে তেওঁলোকে পাব নোৱাৰে নেকি? সেইখিনি লেবাৰ ডিপাৰ্টমেণ্টে কি অন্ধকাৰত আছে নেকি? এইটো একদিনাখন আগত তেওঁলোকে বন্ধ কৰি দিয়ে, কাৰণ তেওঁলোকে পেইড হলিডে পাই যাব, ৰঙা ছুটিটো পাই যাব। সেইটোতো ভুল হৈছে। গতিকে লেবাৰ ডিপাৰ্টমেণ্টক অনুৰোধ জনাইছোঁ যাতে লেবাৰ ডিপাৰ্টমেণ্টে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু লেবাৰ ডিপাৰ্টমেণ্টে চাব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়া লেবাৰ ডিপাৰ্টমেণ্ট ইমান ধুনীয়াকৈ সজাই পৰাই বনাই দিছে, বহাই দিছে, ইমান ধুনীয়া চকী এখন দিছে, শ্ৰমিকৰ কাম কৰিবৰ কাৰণে দিছে। এই পেইড হলিডেটো বাহানা বনাই পিনি তেওঁলোকে কি কৰে, আগদিনাখন বন্ধ কৰি দিয়ে। ক'ৰ পৰা পাব তেওঁলোকে পেইড হলিডে? এইটোতো বহুত দুখৰ কথা। টেম্পৰাৰী ৱৰ্কাৰ বুলি তেওঁলোকক অমান্য নকৰিব। চাহ শ্ৰমিক হয়, চাহে শ্ৰমিক হয়। বহুত শ্ৰমিক বাহিৰৰ পৰাও কাম কৰিবলৈ চাহ বাগিচাবিলাকত আহে, তেওঁলোকক বিভিন্ন ধৰণৰ তেওঁলোকে পাইপৰ পৰা বঞ্চিত হৈ থাকে। আৰু কিছুমান চাহ বাগিচাতো আছে যিবিলাক মিনি গাৰ্ডেন আছে, দৰমহাৰ কোনো ঠেক নাই। ইফালে ঘূৰালেও 220 টকাটো বাদে দিয়ক, বহুত পাইছে এইটো, 100, 150, 130, 140, দেৰ ইজ ন' এনি লিমিট। দৰমহা দিয়া কোনো লিমিটেই নাই, ফেচিলিটিটো নাই। ৰেচনটো নাই, PF-CF বাদে দিয়ক, তেওঁলোকে মিনি গাৰ্ডেন চলাইছে আৰু মিনি গাৰ্ডেনত বহুত চাহ শ্ৰমিকক তেওঁলোকে যেনে ধৰণৰ তেওঁলোকে বিচাৰে তেনেধৰণৰ কিন্তু পইচাবিলাক দিয়ে। গতিকে তেনেকৈ নকৰিব। শ্ৰমিক বুলি আৰু ৰাতিপুৱা 8টাৰ পৰা 4টালৈকে খটা